তেওঁলোকৰ কথা হ'ল যেনে তেনে চলে বলে কৌশলেৰে এই জাতীয়তাবোধ তেওঁলোকে বাদ দিলে। জাতীয়তাবোধ তেওঁলোকে এতিয়া গুদামত ভৰাই থলে। এতিয়া দেখিছে তেওঁ চলে বলে কৌশলে পাৰ হ'ব লাগে। সেইকাৰণে আজি যেতিয়া সেই কথাটোত জাতীয়তাবোধৰ কথাত উচ্চাৰণ কৰিবলৈ গ'লে ভোটৰ আকাৰত কাৰোবাৰ পৰা তেওঁলোকে মাইনাছ হ'ব পাৰে, সেইকাৰণে তেওঁলোকে মনে মনে আছে। এইবিলাক কথাত তেওঁলোকৰ যিটো সাহস, সেই সাহস তেওঁলোকে বিলীন কৰি পেলাইছে আৰু তেওঁলোকে ভাবিছে যে এইটোত যদি মাতোঁ তেতিয়াহ'লে আমাৰ বহুত ভোট খহিব পাৰে। তাৰমানে কিছুমান ভোট আছে যিবিলাক ভোটে এই কথাত তেওঁলোকক কাম কৰে। এই কথাখিনিৰ কাৰণে তেওঁলোকে মনে মনে আছে আৰু তেওঁলোক হ'ল সুবিধাবাদী। খোৱাং সমষ্টিত কোনো কথা নাই, চক্ৰধৰ গগৈয়ে 25,000 ভোটত জিকিব, ইয়াত আৰু কোনো কথা নাই। তেওঁলোকৰ কথা হ'ল যেনে তেনে চলে বলে কৌশলেৰে এই জাতীয়তাবোধ তেওঁলোকে বাদ দিলে। জাতীয়তাবোধ তেওঁলোকে এতিয়া গুদামত ভৰাই থলে। এতিয়া দেখিছে তেওঁ চলে বলে কৌশলে পাৰ হ'ব লাগে। সেইকাৰণে আজি যেতিয়া সেই কথাটোত জাতীয়তাবোধৰ কথাত উচ্চাৰণ কৰিবলৈ গ'লে ভোটৰ আকাৰত কাৰোবাৰ পৰা তেওঁলোকে মাইনাছ হ'ব পাৰে, সেইকাৰণে তেওঁলোকে মনে মনে আছে। এইবিলাক কথাত তেওঁলোকৰ যিটো সাহস, সেই সাহস তেওঁলোকে বিলীন কৰি পেলাইছে আৰু তেওঁলোকে ভাবিছে যে এইটোত যদি মাতোঁ তেতিয়াহ'লে আমাৰ বহুত ভোট খহিব পাৰে। তাৰমানে কিছুমান ভোট আছে যিবিলাক ভোটে এই কথাত তেওঁলোকক কাম কৰে। এই কথাখিনিৰ কাৰণে তেওঁলোকে মনে মনে আছে আৰু তেওঁলোক হ'ল সুবিধাবাদী। খোৱাং সমষ্টিত কোনো কথা নাই, চক্ৰধৰ গগৈয়ে 25,000 ভোটত জিকিব, ইয়াত আৰু কোনো কথা নাই।